এতিয়া আমি অনুশীলনী 1.3 কুৱেশ্যন নম্বৰ 3টো কৰিম আৰু 3 নম্বৰ কুৱেশ্যনত দিয়া হৈছে তলত দিয়াবিলাক p/q আৰ্হিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not 0 প্ৰকাশ কৰিব লাগে মানে q ৰ মান 0 হ'ব নালাগে। ইয়াত 3 নম্বৰ কুৱেশ্যনত 8টা কুৱেশ্যন দিয়া হৈছে তেনেহ'লে প্ৰথমে আমি 3 নম্বৰ 1টো আৰম্ভ কৰিম। 3 নম্বৰ 1 3 নম্বৰ 1টো PSC 3 নম্বৰ 1টো 0.66 ৰ ওপৰত পৌনঃপুনিক চিন আছে বা চিন আছে তেনেহ'লে আমি ইয়াক এনেকৈ লিখিব পাৰি ছুটি নিয়ম পদ্ধতিৰে যেহেতু 6 ৰ ওপৰত বাৰ আছে তেনেহ'লে এটা 9 হ'ব আৰু 6 হ'ব আৰু এইটো কটাকটি গ'লে আমি কটাকটি কৰিম যেহেতু ইয়াত কেনসেল কৰিব পৰা যাব তেনেহ'লে আমি ইয়াত কেনসেল কৰি দিম 3 ৰে 2 বাৰ যাব আৰু 3 ৰে 9 3 বাৰ যাব এইখিনি হ'ল 2/3 এতিয়া কুৱেশ্যন নম্বৰ ইয়াত লিখি দিব লাগে ইয়াতে p ৰ মান হৈছে 2n p ৰ মান 2 আৰু q ৰ মান 3 q equal not 0 এটা আমি ওলাবলগীয়া কুৱেশ্যন নম্বৰ 3 এক এনসাৰ এতিয়া আমি 2টো কৰোঁ 3 নম্বৰ 2টো দিয়া হৈছে ইয়াত এটা লিখাইছে 0.47 ওপৰত বাৰ চিন আছে তেনেহ'লে আমি ইয়াত চাব লাগিব যে কেইটা ঘৰত বাৰ চিন আছে বাৰ চিন এটা ঘৰত আছে তেনেহ'লে এটা 9 দিম আৰু কেইটা ঘৰত বাৰ চিন নাই সেইটো চাব লাগিব 4 ৰ ওপৰত বাৰ চিন তেনেহ'লে এটা 0 দি দিম আৰু এইটো 4 আৰু 7টো লিখি দিম আৰু যিটো ঘৰত বাৰ চিন নাই এই সংখ্যাটো মাইনাছ কৰি দিম তাৰপিছত 90টো তলত লিখি দিম তাৰপিছত 47ৰ পৰা 4 মাইনাছ কৰিলে থাকিব ইয়াত 43 ইয়াতো কটাকটি নাযায় তেনেহ'লে আমি এইটো এনেকৈ থৈ দিম লিখি দিব লাগে ইয়াতে p ৰ মান হ'ব 43 and q ৰ মান হ'ব 90 q is equal to not 0 এনেকৈ আমি লিখিব পাৰি এতিয়া আমি 3ৰ 2টো হৈ গ'ল এতিয়া 3টো কৰিব লাগে এইখিনি মুছি ল'ব লাগিব 3টো এতিয়া চাব লাগিব 3 নম্বৰ 3টো 3 নম্বৰ 3টো দিয়া হৈছে 0.001 মাৰি ল'ব লাগিব আকৌ 3 নম্বৰ 3টো 3 নম্বৰ 3টো 3 নম্বৰ 3 কি আছে 3 নম্বৰ 3টো দিয়া হৈছে 0.001 দিয়া আছে বাৰ চিন এই 3টা ঘৰতে আছে চাব লাগিব এতিয়া আমি কেইটা ঘৰত বাৰ চিন আছে মানে 3টা ঘৰত বাৰ চিন 3টা ঘৰত বাৰ চিন থাকিলে 3টা নহ'ব আৰু ওপৰত সংখ্যা পালো আমি 1 লিখি দিলে হ'ব ইয়াতে
পিৰ মান হৈছে 1 আৰু কিউৰ মান হৈছে 999 য'ত কি not 0 এতিয়া 3 নম্বৰ শাৰীটো 4 নম্বৰত দিয়া হৈছে 0.54 ওপৰত বাৰ চিন আছে 0.54 এই দুটা সংখ্যাৰ ওপৰত বাৰ চিন আছে দুটা সংখ্যাৰ ওপৰত বাৰ চিন থাকিলে দুইটা 9 বহাই দিব লাগিব আৰু ওপৰত 54 কটাকটিও নাযায় তেনেহলে আমি কটাকটি যাব এইটো 3 রে যাব 3 এখন 3 8 গুণ 24 এটা 3 আকৌ যাব 3 6 গুণ 18 3 এইখিনি গ'ল মান গন্তি 6/11 তে পিৰ মান হ'ব 6 and কিউৰ মান হ'ব 11 q not 0 এনেকৈ আমি উলিয়াব পাৰি এতিয়া আমি 3 নম্বৰ 5 টো কৰিম 3 নম্বৰ 5 এইখিনি মহাই যাব লাগিব 3 নম্বৰ 5 টো কৰিবলৈ হলে 3 নম্বৰ 5 3 নম্বৰ 5 টো কি আছে চাও 3 নম্বৰ 5 টো দিয়া হৈছে 0.59 3 নম্বৰ 5 টো দিয়া হৈছে 0.59 বাৰ চিন 9 ওপৰত আছে বাৰ চিন 9 ওপৰত তেনেহলে এটা ঘৰত বাৰ চিন থাকিলে এটা 9 বহিব যেটো ঘৰত বাৰ চিন নাই এটা 0 বহিব এইটো 59 বহিব যেটো ঘৰত বাৰ চিন নাই এইটো মাইনাস কৰি দিলে आंसर আহিব এৰ 90 হ'ব এৰ 59 পৰা 5 মাইনাস কৰিলে 54 হ'ব এটা কটাকটি এইটো যাব 2 ৰে চাব লাগিব 2 4 2 2 4 2 14 45 45 90 হ'ব আকৌ 3 27 3 রে যাব 3 9 গুণ 27 3 1 3 3 5 15 আকৌ 3 রে 3 3 9 3 5 15 এখানে পালো 3/5 এতে এর মান হবে 3 and কিউর মান হবে 5 q not 0 এনেকা লিখিব পাৰি এতিয়া কোয়েশ্চন নম্বৰ 3 6 টো লিখিব লাগে 3 নম্বৰ 6 3 নম্বৰ 6 টো দিয়া হৈছে 0.345 0.345 বাৰ চিন দেখিবলৈ পাওঁ যে বাৰ চিন 4 আৰু 5 ৰ ওপৰত আছে 4 আৰু 5 ৰ ওপৰত বাৰ চিন আছে তেনেহলে কেইটা ঘৰত বাৰ চিন আছে এটা চাব লাগিব দুইটা ঘৰত দুইটা 9 বহিব এটা ঘৰত নাই তেনেহলে 0 3 4 5 যেটো ঘৰত বাৰ চিন এইটো মাইনাস হৈ যাব এইটো 999 0 হ'ব ইয়াৰ পৰা 345 পৰা 3 মাইনাস কৰিলে 342 হ'ব এইটো কটাকটি ক্যান্সেল কৰিব পাৰি 2 রে চাও ইয়াত 2 রে 2 গুণ 2 2 14 2 গুণ 2 2 4 গুণ 8 19 2 9 গুণ 18 2 5 গুণ 10 এটা এনেকা থৈ দিলে হ'ব 171 তো ক্যান্সেল নকৰিলে হয় 195 এটাকে লিখি দিব লাগে p এর মান হবে 171 q এর মান হবে 495 q not 0 এনেকা আমি লিখিব পাৰি
এতিয়া কুৱেশ্যন নম্বৰ 3 7 কৰিম 3 নম্বৰ 7টো 3 নম্বৰ 7টো চাব লাগিব এতিয়া এইখিনি মুছি ল'ব লাগিব 3 নম্বৰ 7 3 নম্বৰ 7টো 3 নম্বৰ 7টো দিয়া হৈছে 3 নম্বৰ 7 32.1235 এইটো দুটা ঘৰত বাৰ আছে 3 আৰু 5 ওপৰত তেনেহলে আমি ইয়াত চাব লাগিব কেইটা ঘৰত বাৰ আছে দুইটা ঘৰত 99 কেইটা ঘৰত বাৰ নাই এই দুইটা লম আমি 0 এতিয়া এই গোটেইখিনি লিখি দিব লাগে 3 2 দশমিক নাইকিয়া কৰিব 1 2 3 5 কেইটা ঘৰত বাৰ চিন নাই 1 2 3 4 মানে 3 2 1 2 ওপৰত বাৰ নাই তেনেহলে এইটো তলত লিখি দিব লাগিব তাৰপিছত এইখিনি মাইনাস হৈ যাব 5 পৰা 2 যদি যায় তেনেহলে 3 হ'ব 3 পৰা 1 গলে 2 হ'ব তাৰপিছত ইয়াৰ পৰা এক ধাৰ ল'ব লাগিব 12 পৰা 2 গলে 0 হ'ব তাৰপিছত আকৌ 1 আছে ইয়াত সৰি এইটো অলপ ভুল হৈছে ইয়াত 5 পৰা 2 গলে 3 3 পৰা 1 গলে 2 ঠিক আছে 2 পৰা 2 গলে 0 ঠিক আছে তাৰপিছত এইটো ইয়াত আছে 1 হ'ব 11 এক ধাৰ ললে 11 হ'ব 11 পৰা 9 তাৰপিছত 11 পৰা 3 গলে 8 হ'ব 8 হ'ব তাৰপিছত ইয়াত 1 আছে ইয়াত 3 তাৰপিছত লিখি দিব লাগে এতেকে এইটো কেনসেল নকৰিলে হয় এনেকৈ লিখি দিব লাগে p ৰ মান 31823 q ৰ মান হ'ব 9900 q = 0 এনেকৈ আমি এনসাৰটো ইয়াত লিখিব পাৰি এতিয়া কুৱেশ্যন নম্বৰ 8 চাব 3 নম্বৰ 8টো এইটো 3 নম্বৰ হেকৰ কুৱেশ্যন হয় 0.37 0.37 বাৰ চিন আছে 7 ওপৰত বাৰ চিন আছে তেনেহলে বাৰ চিন এটা ঘৰত আছে এটা ঘৰত নাই 0 দিব লাগে 37 যেটো ঘৰত বাৰ চিন নাই এইটো মাইনাস কৰি দিলে এনসার লাগিব এইটো 90 বহিব ইয়াত 37 পৰা 3 গলে কিমান হ'ব 34 যদি কেনসেল যায় কেনসেল কৰি দিব লাগে কেনসেল হৈ যাব 2 ৰে 2 গুণ 2 14 45 1745 হৈ গ'ল ইয়াতে পেৰ মান উলিয়াব লাগে 17 এন্ড কিউৰ মান পালো আমি 45 not 0 এনেকৈ আমি এনসাৰ উলিয়াব পাৰি তেনেহলে আমি 3 নম্বৰ 8টা কুৱেশ্যন আছিলে 8টা সমাধান এতিয়া কুৱেশ্যন নম্বৰ 4টো কৰিম অনুশীলনী 1.3 কুৱেশ্যন নম্বৰ 4টো আৰম্ভ কৰিম 4 নম্বৰ কুৱেশ্যনত কৈছে যে 0.9999 ডট ডট দিয়া আছে p/q আৰ্হিত প্ৰকাশ কৰা তোমাৰ উত্তৰ দেখি আচৰিত হৈছে নেকি তোমাৰ শিক্ষক আৰু সহপাঠীৰ লগত এই উত্তৰ কিয় অৰ্থবোৰ আলোচনা কৰা এইটো একেবাৰে ইজি আছে আমি গম পাওঁ যে যিটো সংখ্যা বাৰে বাৰে যদি লিখা হয় তেনেহলে এইটো এটা সংখ্যাৰ ওপৰত যদি আমি পৌনঃপুনিক চিন দিওঁ তেনেহলে উত্তৰটো ওলাই আহিব তেনেহলে আমি 4 নম্বৰ এনসারটো কৈছে ইয়াত 0.99 দিয়া আছে 4টা 99 লিখিলো হয় p/q আৰ্হিত প্ৰকাশ কৰা বুলি কৈছে
যদি আমি ইয়াক এনেকৈ লিখিব পাৰি 9 ওপৰত বাৰ চিন আমি এনেকা ইয়াক এটা সংখ্যাৰ ওপৰত বাৰ চিন দিলে 9 ওপৰত দিম আৰু ওপৰত আৰু এটা 9 তেনেহলে এইটো কেনসেল যাব কিমান হ'ব 1 ইয়াত যদি আমি p/q যত p/q যদি প্ৰকাশ কৰি ইয়াত p মান 1 হ'ব আৰু q মান 1 হ'ব ইয়াৰ তলত 1 আছে বুলি আমি নিজে এইটো জানিব লাগে তেনেহলে এইটো কোৱেশ্চন নম্বৰ 4 এর অ্যান্সার হয় এটা হদিছে আমি এইটো কৰিম এতিয়া 6 নম্বৰ 7 নম্বৰটো লিখিম এতিয়া কোৱেশ্চন নম্বৰ 7 টো আমি যাও তিনটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত অপৰিসমাপ্ত আৰু অপৌনঃপুনিক হয় তিনটা সংখ্যা লিখিব গৈছে যেটো নেকি দশমিক বিস্তৃত হয় পৌনঃপুনিক চিন অবলম্বন করে আমি তিনটা সংখ্যা এতিয়া লিখিম তিনটা সংখ্যা লিখিব এইটো মাৰি দিম এতিয়া 7 নম্বৰটো লিখো 7 নম্বৰ 7 নম্বৰ answer তিনিটা কৈছে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃত অবিৰত আৰু অপুনৰাবৰ্তিত অপৰিসমাপ্ত আৰু অপৌনঃপুনিক মানে শেষ নহয় তিনিটা লিখিব গৈছে তেনেহলে আমি ইয়াত লিখিম 0.120 আকৌ এইটো একেটাকে সংখ্যা ৰিপিট কৰিব পাৰি 120 120 120 এনেকা ডট 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 দি দিব পাৰি এইটো অপৰিৱৰ্তনীয় বা অপৰিসমাপ্ত আৰু অপৌনঃপুনিক এটা হৈ গ'ল আৰু দুটা লিখিব লাগে 5 2 1 এনেকা লিখিব পাৰি 5 2 1 5 2 1 এনেকা লিখিব পাৰি ডট 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 দি দিয়া হ'ল তাৰপিছত ইয়াক আৰু এটা লিখিব পাৰি 3 6 2 লিখিব পাৰি 3 6 2 3 6 2 এইখিনি হৈ গ'ল আমাৰ 7 নম্বৰ এনসার এতিয়া কোৱেশ্চন নম্বৰ 8 টো কৰিম 8 নম্বৰ কোৱেশ্চনত দিয়া হৈছে 5/7 আৰু 9/11 মাজত থকা তিনটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা 5/7 আৰু 9/11 মাজত তিনটা বিভিন্ন পৰিমেয় সংখ্যা উলিয়াব কৈছে তেনেহলে আমি 8 নম্বৰ কোৱেশ্চনৰ এনসারটো উলিয়াম 8 নম্বৰ কৈছে 5/7 আৰু 9/11 তাহলে আমি প্রথমে হরণ কৰি লম এটো এফালে কৰিম 5 7 ৰে যেহেতু 7 এটো 5 হৰণ নাযায় তেনেহলে 0 লম পইণ্ট দিয়াৰ লগে লগে 0 আহিব 7 7 গুণ 50 হ'ব 1 আহি যাব মাইনাস কৰিলে আৰু ইয়াত 0 আহিব 7 গুণ 7 10 পৰা 7 মাইনাস কৰিলে 3 আকৌ 0 7 4 গুণ 28 2 মাইনাস 0 আহিব 7 2 গুণ 14 6 আহিব 0 7 7 গুণ 50 7 8 গুণ 56 7 8 গুণ 56 4 আহিব তাৰপিছত 0 7 5 গুণ 35 আকৌ 5 তাৰপিছত আমি গম পাওঁ যে এই একে লাইনটো আহিব এইটো 50 যদি ইয়াত 50 দিয়া হৈছে 50 8 গুণ 50 যাব 8 গুণ 50 কে তাকো এই লাইনবিলাক আহিয়ে থাকিব সেইকাৰণে আমি ইমানতে সামৰিম ইয়াত
লিখি দিব লাগে ইয়াত এনসাৰ 5/7 মান পালো আমি 0.714285 এই 7টো নিলিখো এই 7টো লিখিব নালাগে কাৰণ আকৌ ৰিপিট হৈ আছে এতিয়া ইয়াৰ মানটো উলিয়াব লাগে 9/11 9/11 এইফালে কৰি দিম 9/11 0 ইয়াত পইণ্ট দিয়াৰ লগে লগে 0 আহি যায় 8 বাৰ যাব 88 হ'ব 2 মাইনাছ কৰি 2 আহিব 0 তাৰপিছত 1 বাৰ আহিব 9 আহিব তলত তাৰপিছত আকৌ ইয়াত 0 দিয়াৰ লগে লগে ইয়াত আহিব 8 আকৌ একেটাই ৰিপিটেড হৈ যাব সেইকাৰণে আমি ইমানতে হৰণ কৰাটো সামৰিম ইয়াত হ'ল 0.81 কনেকশ্যন দিব পাৰি ইয়াত এতিয়া আমি লিখিম যে কি কৈছিলে কুৱেশ্যনত 5 আৰু 7 9/11 মাজত তিনিটা ভিন্ন অপৰিমেয় সংখ্যা লিখিব গৈছে অপৰিমেয় তিনিটা এতেকে লিখি দিব লাগে 5/7 আৰু 9/11 মাজত থকা তিনিটা অপৰিমেয় সংখ্যা এটা লিখিলাম 0.71 আৰু 0.81 মাজত ইয়াৰ মাজত থকা তিনিটা অপৰিমেয় সংখ্যা লিখিব কৈছে আমি 71 আৰু 0.71 আৰু 0.81 মাজত বহুতখিনি অপৰিমেয় সংখ্যা পাম তেনেহ'লে এটা হ'ব 0.720 দিন আকৌ ইফালে হৈ যাব 7200 এনেকৈ গৈ থাকিব ডট ডট এটা হৈ গ'ল আৰু দুটা লিখিব লাগে 7500 দিব লাগে 7500 7500 আৰু এটা লিখিব লাগে 0.79 দিব লাগে 0790079 এইখিনি হৈছে অপৰিমেয় সংখ্যা দেই 0.71 আৰু 0.81 মাজত আমি এই তিনিটা অপৰিমেয় সংখ্যাবিলাক উলিয়াবলৈ সক্ষম হ'লো এতিয়া আমি কুৱেশ্যন নম্বৰ 9 লৈ যাওঁ আৰু কুৱেশ্যন নম্বৰ 9 কৈছে তলৰ সংখ্যা কেইটা পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা মানে এইখিনি অকল চিনাক্ত কৰি দিলে হৈ যাব কোনকেইটা পৰিমেয় আৰু কোনকেইটা অপৰিমেয় সংখ্যা হয় তেনে বলক আমি 9 নম্বৰ কুৱেশ্যনটোৰ সমাধান কৰিম 9 নম্বৰ এটো দিয়া হৈছে root 23 এটা চাওক root 23 এক যদি উৎপাদক ভাঙিবলৈ যাম তেনেহ'লে 1 আৰু এইটো 23 পাম 30 পাম দেই সেইকাৰণে এইটো এটা অপৰিমেয় সংখ্যা হয় অপৰিমেয় সংখ্যা এটা 2 নম্বৰ কৈছে 2 নম্বৰত আছে আৰু 225 ইয়াক আমি এনেকৈ ভাঙিব পাৰি 15 into 15 15 হয় 225 হয় ইয়াক আমি 15 লিখিব পাৰি এটা পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা পালো এতিয়া 3 নম্বৰ কৈছে 9 নম্বৰ 3টো 9 নম্বৰ 3টো কৈছে 0.3796 0.3796
এইটো এটা পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা এতিয়া 4 নম্বৰটো হৈছে 7.478478 পৰিমেয় সংখ্যা 7.4784 তাৰপিছত আছে 78 পৰিমেয় সংখ্যা এতিয়া 5 নম্বৰ দিছে 0.10101001200 এনেকা সংখ্যাবিলাক গৈ আছে 1 ... এইটো এটা অপৰিমেয় সংখ্যা দাঁড়ি দি যাব লাগে এইখিনি হ'ল কুৱেশ্যন নম্বৰ 9 আৰু অনুশীলনী অন্তিম কুৱেশ্যন আছিলে